Hello, future officers. 21 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ইণ্টাৰেষ্টেড আৰু ৰেজিষ্টাৰ কৰিব খুজিছে তেনেহ'লে অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি স্পেচিয়েল অফাৰ এটি গ্ৰেব কৰি ল'ব পাৰে। তাৰোপৰি কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে আগন্তুক APSC পৰীক্ষাৰ প্ৰিলিমছ টেষ্ট চিৰিজ লৈ আনিছে, য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটি অতি সোনকালে যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি সাগৰমালা স্কিমৰ ওপৰত আলোচনা কৰিম GS5ৰ পাৰ্চপেক্টিভত। কালাদান প্ৰজেক্ট GS3, GS2 both way round আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইণ্ডিয়া এণ্ড কুৱেইট GS2 আমি অলপ চাম ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পাৰ্চপেক্টিভত। वर्मम থেৰাপিনো কি হয় প্ৰিলিমছৰ বাবে আমি অলপ চাম আৰু ডাৰ্ক কমেটনো কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত চাম। আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলৰ সৈতে সংযোগ হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে তলত দিয়া লিংক এটিত আপোনালোকে ক্লিক কৰি পেলাই কম্পিটিশ্যন কেয়াৰৰ টেলিগ্ৰাম চেনেল অভেইল কৰি ল'ব পাৰে। আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো নিউজ, সাগৰমালা স্কিম। সাগৰমালা স্কিম নিউজত এই কাৰণে আছে কাৰণ সাগৰমালা স্কিমৰ মাধ্যমেৰে আণ্ডাৰ সাগৰমালা স্কিম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট, আমাৰ ইনলেণ্ড কোষ্টেল নহয় ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্টৰ কথা ওলাইছে আণ্ডাৰ দি সাগৰমালা স্কিম। অলপমান সাগৰমালানো কি হয়, সাগৰমালা স্কিমনো কি হয় আমি চাওঁ। সাগৰমালা স্কিম আচলতে মিনিষ্ট্ৰী অফ পোৰ্ট, শ্বিপিং আৰু ৱাটাৰৱে এটা খুব ইম্পৰ্টেণ্ট এটা ইনিচিয়েটিভ বুলি আমি ক'ব লাগিব। সাগৰমালা স্কিমৰ মাধ্যমেৰে বিভিন্ন জেগাত পোৰ্ট ডেভেলপমেণ্টত ফ'কাছ কৰা হৈছে। পোৰ্ট ডেভেলপ কৰি পেলাই আমি ভাৰতৰ অৰ্থনীতি কিদৰে আমি টনকিয়াল কৰিব পাৰোঁ, চহকী কৰিব পাৰোঁ তাকেই ফ'কাছ কৰা হৈছে। অভাৰঅল সাগৰমালা স্কিমৰ কিন্তু মেইন যদি আমি পোৰ্ট ডেভেলপমেণ্টৰ যদি এৰিয়া চাওঁ সেয়া বিশেষকৈ কোষ্টেল এৰিয়াত ফ'কাছ কৰা হৈছে। ঠিক আছে, কোষ্ট লাইনসমূহত কোষ্টেল এৰিয়াত বিশেষকৈ ফ'কাছ কৰা হৈছে। মেৰাইন ৰুটছসমূহ বিশেষকৈ ফ'কাছ কৰা হৈছে। ইয়াতে আপোনালোকে চাব পাৰে যে যিবিলাক ইয়াতে পৰ্টছ আছে বিশেষকৈ কোষ্টেল এৰিয়াৰ পৰ্ট সাগৰমালা স্কিমৰ অন্তৰ্গত ইয়াতে বিশেষকৈ ফ'কাছ কৰা হৈছে। এতিয়া কি কাৰণে সাগৰমালা আমাৰ বাবে প্ৰয়োজনীয়? সাগৰমালা এই কাৰণেই প্ৰয়োজনীয় কাৰণ আল্টিমেটলি সাগৰমালা যদি আমি ভালদৰে সাগৰমালাক যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব, এক্সপৰ্ট ইম্পৰ্ট দুয়োটা আমাৰ বাবে খুব ইজি হৈ যাব। এক্সপৰ্ট ইম্পৰ্ট যদি ইজি হয়, এক্সপৰ্ট ইম্পৰ্ট ইজি হোৱা মানে কি আল্টিমেটলি কষ্ট ৰিডাকশ্যন হৈ আছে। এক্সপৰ্ট কৰিবলৈও কষ্ট কমিলে, ট্ৰান্সপৰ্টেশ্যন কষ্ট কমিছে, ইম্পৰ্টৰ ক্ষেত্ৰতো আমাৰ ট্ৰান্সপৰ্টেশ্যন কষ্ট কমিলে আৰু ট্ৰান্সপৰ্টেশ্যন কষ্ট কমা মানে আমাৰ অভাৰঅল ইণ্ডিয়াৰ GDPৰ এটা পজিটিভ ইম্পেক্ট এটা পৰা। তাৰোপৰি এক্সপৰ্ট কম্পিটিটিভনেছ আমি বৃদ্ধি কৰিব পাৰিম কাৰণ এক্সপৰ্টৰ অভাৰঅল আমি এক্সপৰ্ট যদি বৃদ্ধি কৰিব পাৰোঁ তেনেহ'লে অবভিয়াছলি আমাৰ দেশৰ কাৰণেই ভাল। সেয়েহে সাগৰমালা খুব ইম্পৰ্টেণ্ট এটা পদক্ষেপ হিচাপে ক'ব পাৰোঁ। আৰু সাগৰমালা মেইনলি পৰ্টত ফ'কাছ কৰা হৈছে বুলিতো ক'লোৱে, এণ্ড অকল পৰ্টে নহয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনতো ফ'কাছ কৰিছে। পৰ্টৰ মাধ্যমেৰে আমি কিদৰে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি আনিব পাৰোঁ, মডাৰ্ণাইজড এখন ছ'চাইটি, মডাৰ্ণ সমাজ এখন আমি গঢ়ি তুলিব পাৰোঁ। অভাৰঅল কোষ্টেল কমিউনিটি আমি কিদৰে ডেভেলপ কৰিব পাৰোঁ, কোষ্টেল শ্বিপিঙত আমি ফ'কাছ কৰিব লাগিব। ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰো ফ'কাছ বিশেষকৈ কৰা হৈছে সাগৰমালা স্কিমৰ আণ্ডাৰত। ৰিচেণ্ট যি আমাৰ এনাউন্সমেণ্টত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভাত 6টা প্ৰজেক্ট 763 কোটি টকাৰ 763 crore দিছ এমাউণ্ট, এইখিনি এমাউণ্টত প্ৰায় 6টা প্ৰজেক্ট প্ৰপ'জ কৰিছে নৰ্থ ইষ্টৰ বাবে আণ্ডাৰ সাগৰমালা ইনিচিয়েটিভ। যদি আমি প্ৰজেক্ট ব্ৰেকডাউন কৰোঁ তেনেহ'লে 673 crore এই ইমানখিনি এমাউণ্ট এটা এনেকৈ ভাঙি দিয়া হৈছে। নেশ্যনেল ৱাটাৰৱে 2 ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক, পাণ্ডুঘাটৰ ক্ষেত্ৰত হওক, ধুবুৰী, বদৰপুৰ, শ্ৰীভূমি, নেশ্যনেল ৱাটাৰৱে 16, ইণ্ডো বাংলাদেশ ৰুট, এই সকলোবোৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এমাউণ্ট অভাৰঅল টোটেল এনেকৈ চাব, এই টোটেল এমাউণ্টটো যদি চাই 763 crore এমাউণ্ট এটা আমাৰ ইয়াতে আহি যায়। তো অভাৰঅল এইদৰে আমি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ইনলেণ্ড ৱাটাৰৱে ডেভেলপমেণ্টত আমি সাগৰমালা প্ৰজেক্টৰ আণ্ডাৰত আমি ফ'কাছ কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ
টাৰ্মিনেলছ সমূহ ফ'কাছ কৰা হৈছে টাৰ্মিনেলছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ফ'কাছ কৰা হৈছে টাৰ্মিনেলছ ডেভেলপ কৰিলে ইনলেণ্ড ৱাটাৰৱে তেতিয়াহে আমি আগবঢ়াই নিব পাৰিম ফেৰীৰ ক্ষেত্ৰত ফেৰী টাৰ্মিনেলছসমূহো যাতে ফেৰীও সঠিকভাৱে চলিব পাৰে ফেৰী যদি ভালদৰে চলে তেতিয়া লোকেল ট্ৰান্সপৰ্টেশ্যন ভাল হ'ব হয়নে ৰিজনেল ডেভেলপমেণ্ট সৰু সুৰা লোকেল ট্ৰেডবিলাক ভাল হ'ব টুৰিজমত এটা পজিটিভিটি এটা আহিব কনজেশন কমিব কাৰণ নহলে মানুহে ৰাস্তাৰে এনি টাইম গৈ থাকিলে খুব কনজেশন একদম কনজেষ্টেড হৈ যায় ৰাস্তা ঘাটবোৰ কনজেশন অলপ কমিব আমি অলপ গ্ৰীণ পাৰ্সপেক্টিভত গ্ৰীণ এনভাইৰনমেন্টৰ দিশত আমি ফোকাস কৰিব পাৰো নহলে ৰাস্তাই ঘাটে আপুনি কিমান পেট্ৰল ডিজেল পুৰি পেলাই আপুনি আহা যোৱা কৰি থাকিব তো ওভাৰঅল ফেৰী টাৰ্মিনেলতো ফোকাস কৰা হৈছে তো এটা চাব গলে বিশ্বনাথ ঘাট ফোকাস কৰাত বিশেষকে ফোকাস কৰিছে ইউ নিড টু কিপ ইন মাইন্ড হয়নে বিশ্বনাথ ঘাট ফোকাসত বেছিকে ফোকাস কৰিছে টুৰিষ্টৰ কাৰণে হক বা ওভাৰঅল ঠিক হেদৰে আমাৰ নেশনাল ৱাটাৰৱে 2 আমাৰ ব্ৰহ্মপুত্ৰ National Waterway 2 as well as National Waterway 16 আমাৰ বৰাক নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওভাৰঅল টাৰ্মিনেলছ সমূহ মাল্টিমডাল টাৰ্মিনেলছ হওক বা ইন্টাৰমডাল টাৰ্মিনেলছ হওক মুঠৰপৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ৱাটাৰৱে সমূহ ডেভেলপ কৰাত ফোকাস কৰা হৈছে সাগৰমালাৰ অনুসৰি আৰু সাগৰমালাৰ আন্ডাৰত আৰু ইয়াকে কৈ পেলাই আলটিমেটলি আমিতো গম পাৱে পজিটিভিটি কি হ'ব ইম্প্যাক্ট কি হ'ব অবভিয়াসলি পজিটিভ ইম্প্যাক্টে হ'ব আমাৰ অৰ্থনীতিত এটা পজিটিভ বুষ্ট এটা হ'ব ইকোনমিক বুষ্ট এটা হ'ব ট্ৰেড বাঢ়িব ৰিজনাল মাৰ্কেট বাঢ়িব গ্ৰোথ বাঢ়িব টুৰিজমত আমি ফোকাস কৰিব পাৰিম টুৰিজমত আমি ইনক্ৰিজ দেখা পাম কানেক্টিভিটি বাঢ়িব আমাৰ মাজতে ভিতৰ ইন্টাৰনেশনাল হক বা নেশনাল কানেক্টিভিটি আমাৰ এইদৰে বাঢ়িব মেইনছ প্ৰেক্টিস কোৱেশ্চন টা আছে আপোনালোকৰ বাবে The Sagarmala program seeks to harness India's maritime potential for economic growth. Discuss the significance of the program in enhancing inland water transport infrastructure, particularly in the northeastern region. উত্তৰটি আপোনালোকে লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়িছো ইয়াৰ পিছৰ নিউজলে কালাদান প্ৰজেক্ট কালাদান মাল্টিমডাল ট্ৰানজিট প্ৰজেক্ট বুলি আমি যেতিয়া কওঁ কালাদান প্ৰজেক্ট বুলি ক'লে এটো আসলতে ভাৰত আৰু মিয়ানমাৰৰ মাজত এৰি খুব ইম্পৰ্টেন্ট এটা প্ৰজেক্ট দেখা পাইছে মিয়ানমাৰৰ সিটৱে পোৰ্টৰ পৰা আমাৰ মুঠৰপৰ ভাৰতৰ লৈকে এটা ইম্পৰ্টেন্ট এটা ৰুট এটা কালাদান প্ৰজেক্টৰ কাৰণে খুব ইম্পৰ্টেন্ট ৰুট এটা আমি দেখা পাইছো মাল্টি মডেল প্ৰজেক্ট বিশেষকে মিজোৰামক বে অফ বেংগলৰ লগত কানেক্ট কৰাত খুব সহায় কৰিব এই প্ৰজেক্টৱে এই প্ৰজেক্টত ৰাস্তা ৰোডৱে আছে ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আছে পোৰ্ট কানেক্টিভিটি আমি দেখা পাইছো যে চাব গলে পোৰ্ট কানেক্টিভিটি ইনলেণ্ড ৱাটাৰ আপুনি দেখা পাব ৰোড দেখা পাব তো ওভাৰঅল আমি চাব গলে আমাৰ গুটেইখিনি কম্পোনেন্টে আমি দেখা পাও মাজতে এতিয়া মিয়ানমাৰত চলি থকা কিছুমান পলিটিক্যাল ক্ৰাইসিছৰ বাবে কালাদান প্ৰজেক্ট ৰখি থকা বুলি কথা ওলাইছিলে কিন্তু কোৱা হৈছে যে 2025 চনৰ জুলাইৰ ভিতৰত কমপ্লিট হোৱাৰ সম্ভাৱনা বেছি আৰু কালাদান প্ৰজেক্ট যদি আমি সাকসেসফুল যদি কালাদান প্ৰজেক্ট যদি সাকসেসফুল হয় তেতিয়া হলে ডেফিনেটলি ট্ৰেড কানেক্টিভিটি এইবোৰত আমি ফোকাস কৰিব পাৰিম তো মই এখিনতে ইমান দেৰি আপোনালোকক কালাদানৰ বিষয়ে কলৱে ভাৰত আৰু মিয়ানমাৰৰ এটা ইনিশিয়েটিভ অলপমান আপোনালোকে ভিডিওটো পজ কৰি অকনমান আপোনালোকে চকু ফুৰাই ল'ব পাৰে বিকজ কালাদান আমি প্ৰায় পঢ়িয়ে থাকো প্ৰায় ভাগ আমাৰ আহিয়ে থাকে অটোমেটিক্যালি ইয়াৰ বিনিময়ত কি হ'ব কলকাতাৰ পৰা সিটৱে মিয়ানমাৰৰ সিটৱেলৈকে আমাৰ একদম ডিসটেন্স খুব কমি যাব যথেষ্ট কমি যাব নহলে ইমান দিনে আমাৰ কি হয় ইমান দিনে নৰ্থ ইষ্ট হৈ পেলাই যাবলগীয়া হয় বস্তু বাহিনী এটা অটোমেটিক্যালি আমাৰ ডিসটেন্স 539 কিলোমিটাৰ মাত্ৰ জাৰ্নি এটা আমি ফোকাস কৰিব লাগিব ওকে আগতে নহলে কি হৈছিলে 1328 কিলোমিটাৰৰ জাৰ্নিটা প্ৰায় আধা হৈ গল ডিসটেন্স আধা প্ৰায় কমি গল সো দ্যাট ইজ দ্য ইম্পৰ্টেন্স অফ পোৰ্ট ডেভেলপমেন্ট ৰাইট ইয়াতে ধুনিয়াকে দিয়াই আছে সুন্দৰভাৱে কলকাতাৰ পৰা সিটৱে পোৰ্টৰ লৈকে ডিসটেন্স চাওক সিটৱেৰ পৰা পেলেটৱা কালাদান নদীত মিয়ানমাৰত ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট মিয়ানমাৰৰ ক্ষেত্ৰত দেখা পাইছো পেলেটৱাৰ পৰা ইণ্ডো মিয়ানমাৰ বৰ্ডাৰৰ লৈকে আমি ৰাস্তাৰে আমি দেখা পাইছো তাৰ পিছত নেশনাল হাইৱে 54 ইণ্ডিয়াতে আমি দেখা পাইছো 100 কিলোমিটাৰ তো ওভাৰঅল আমাৰ কালাদান মাল্টিমডাল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰজেক্টৰ এনেকে আমি ৰোড ইনলেণ্ড ওভাৰঅল শিপিং সকলোবোৰ কম্পোনেন্ট ইয়াতে ইনক্লুড হৈ আছে প্ৰগ্ৰেছ চাব গলে টোটাল 109 ৰাস্তাৰ কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত চাব গলে ইমানখিনিৰ ভিতৰত 70 কিলোমিটাৰ অলৰেডি কমপ্লিট হৈছে বাকি ৰিমেইনিং এতিয়াও চলি আছে 356 কোটি টকা টোটাল এক্সপেন্ডিচাৰ টেকনিক্যালি চাব গলে এটা কালাদানৰ ইম্পৰ্টেন্স বহুত বেছি
Obviously, trade-ot আমাৰ গুৰুত্ব বাঢ়িব, connectivity বাঢ়িব। নৰ্থ ইষ্ট ইণ্ডিয়াৰ এটা আন এটা ৰুট, নৰ্থ ইষ্ট ইণ্ডিয়াৰ বাবে আন এটা ৰুট এটা আহি গ'ল। আমাৰ এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰত, আমি যদি এক্ট ইষ্ট পলিচিৰ কথা কওঁ, এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰত এটা বুষ্ট আপ হ'ব। মিজোৰামৰ ইকনমিত এটা বুষ্ট আপ আমি দেখা পাম। অভাৰঅল বহুত ইম্পৰ্টেণ্ট এটা প্ৰজেক্ট, কালাদান প্ৰজেক্ট। কিন্তু চেলেঞ্জ কিছুমান আছে, কিছুমান সমস্যা আছে। যেনে বৈৰবী চাইডাং ৰেলৱে প্ৰজেক্টৰ বাবে অলপমান পৰিয়ালসমূহৰ ওপৰত ইম্পেক্ট পৰিছে। আমি দেখা পাওঁ প্ৰায়ভাগে আমি ৰাস্তা ঘাট ইত্যাদি আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলগীয়া হয়, কেতিয়াবা বহু সময়ত বহু ফেমিলি ডিছপ্লেচ হ'বলগীয়া হয় আৰু তেওঁলোকক কম্পেনচেট কৰাত অলপমান ডিলে হৈছে। সেইটো এটা চেলেঞ্জ, কাৰণ আমি বেলেঞ্চ এটা মেইনটেইন কৰিব লাগিব। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগত আমি হিউমেনিটেৰিয়ান এপ্ৰ'চটো ডেফিনেটলি ল'ব লাগিব। এণ্ড অফক'ৰ্ছ এটা টাইমলি কমপ্লিশ্যন খুব প্ৰয়োজনীয়। যদি সময়মতে কমপ্লিট নহয়, তেতিয়া বস্তুবিলাকৰ দাম পাতি চব বাঢ়ি গৈ থাকে। তো সেই টাইমলি কমপ্লিশ্যনৰ চেলেঞ্জ এটা আমি ফেচ কৰি আছোঁ কালাদান প্ৰজেক্টক লৈ পেলাই। আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে। Discuss the strategic significance of the Kaladan Multimodal Transit Transport Project in enhancing India's connectivity with Southeast Asia. How can it contribute to the economic integration of the Northeast India? উত্তৰ দি লিখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছোঁ ভাৰত আৰু কুৱেইটৰ যি দ্বিপাক্ষিক সম্পৰ্ক। আমাৰ ডিফেন্স আৰু ট্ৰেডত বিশেষকৈ ফ'কাছ কৰা হৈছে। নৰেন্দ্ৰ মোদী, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী দুদিনীয়া ভিজিটৰ বাবে কুৱেইটলৈ গৈছে। টেকনিকেলি চাব গ'লে 43 ইয়াৰ্ছৰ পিছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কুৱেইটলৈ গৈছে। আৰু এইটো এটা খুব ভাল এটা পদক্ষেপ, কাৰণ কুৱেইট আৰু ভাৰতৰ ডিপ্ল'মেচি ভাল হ'ব। আমি ফ'কাছ কৰিছোঁ ট্ৰেড, এনাৰ্জি, কালচাৰ, বিভিন্ন ক্ষেত্ৰত আমি ফ'কাছ কৰিছোঁ। গাল্ফ নেশ্যনৰ সৈতে আমাৰ যি সম্পৰ্ক, আমি সেই সম্পৰ্ক আৰু ষ্ট্ৰং কৰাত আমি ফ'কাছ কৰিছোঁ। অলপমান যদি কুৱেইটৰ যদি জিঅ'গ্ৰাফি চাওঁ, এয়া আমাৰ কুৱেইট, ৰাইট, দিছ ইজ কুৱেইট। তো কুৱেইটৰ জিঅ'গ্ৰাফি চাব গ'লে কুৱেইটৰ নৰ্থত আপুনি ইৰাক দেখা পাব। কুৱেইটৰ চাউথত আপুনি ছৌদি আৰবিয়া দেখা পাব, হয়নে? তাৰ উপৰি মেৰিটাইম সাগৰো আছে, ইৰাণো আছে, পাৰ্চিয়ান গাল্ফো আমি দেখা পাইছোঁ। তো এয়া আমাৰ মিডল ইষ্টৰ খুব এখন ইম্পৰ্টেণ্ট এখন দেশ কুৱেইট। কুৱেইটৰ কেপিটেল যদি চাই, হোৱাট ইজ দ্য কেপিটেল অফ কুৱেইট? ইটছ কুৱেইট চিটি। মনত ৰাখিব দেই, কুৱেইটৰ কেপিটেল কি? কুৱেইটৰ কেপিটেল কুৱেইট চিটি। আজি কুৱেইটৰ ইনকাম বুলি ক'ব গ'লে অইল ৰিজাৰ্ভৰ পৰাই, তৈলখণ্ডৰ পৰাই তেওঁলোকে ইনকাম কৰি আছে। ছিক্স লাৰ্জেষ্ট অইল ৰিজাৰ্ভ গ্ল'বেলি। অ'কে, সেইকাৰণে হলিউড অফ দি গাল্ফ বুলিও কোৱা হয়, গাল্ফৰ হলিউড বুলি কোৱা হয়। ইমানখিনি ভাইব্ৰেণ্ট আৰ্ট, কালচাৰ গোটেইখিনি কুৱেইটত আমি দেখা পাওঁ। টেকনিকেলি চাব গ'লে 1961তে আমাৰ ইণ্ডিয়াই সেই বহুত আগতেই কুৱেইটৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰিছিলে। সেই তাহানিৰ দিনতে 1965ত আমাৰ প্ৰেচিডেণ্ট জাকিৰ হুছেইন তেখেত কুৱেইটলৈ গৈছিলে। পিছত 1981ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী সেই সময়ত কুৱেইট ভিজিট কৰিছিলে। ইমান বছৰীয়া গেপৰ পিছত আমি 2024 চনত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কুৱেইট ভিজিট কৰা আমি দেখা পাইছোঁ, ইন অৰ্ডাৰ টু ষ্ট্ৰেংথেন দ্য পলিটিকেল টাই আপ। অফক'ৰ্ছ অকল পলিটিকেল টাই আপ ষ্ট্ৰং কৰিবলেই নহয়, ইকনমিক ৰিলেশ্যনো ষ্ট্ৰং কৰিবৰ কাৰণে আমি কুৱেইটলৈ গৈছোঁ। আগতেতো ইণ্ডিয়ান ৰুপি লিগেল টেণ্ডাৰে আছিলে। বাৰু যি কি নহওক, এতিয়া চাব গ'লে কুৱেইট আৰু ইণ্ডিয়াৰ আমাৰ এটা সম্পৰ্ক আছে। আমি কুৱেইটৰ পৰা আমি তেল ইত্যাদি আমি লৈ আছোঁ। আমাৰ এনাৰ্জি নিডৰ কমেও 3% কুৱেইটৰ পৰাই কুৱেইটে বহুখিনি আমাক চম্ভালি আছে টেকনিকেলি, 3%। অ'কে, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ক'ব লাগিব, কুৱেইট ইনভেষ্টমেণ্ট অথৰিটিয়ে প্ৰায় $10 বিলিয়ন আমাৰ ইণ্ডিয়াত ইনভেষ্ট কৰিছে। আমাৰ যিসমূহ এয়াৰ ইণ্ডিয়া কওক, L&T কওক, বিপ্ৰো ইত্যাদি আমাৰ এইবোৰ কোম্পানী, ডাঙৰ কোম্পানীয়ে কুৱেইটত অপাৰেট কৰিব। তো এনেকুৱা ধৰণৰ কিছুমান ইনভেষ্টমেণ্টৰ কথা আহিছে। কালচাৰেল ৰিলেশ্যন, আমাৰ ফেষ্টিভেলছসমূহ কুৱেইটত চেলিব্ৰেট কৰা হয়। হিন্দী ৰেডিঅ' লিটাৰেৰী কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ কুৱেইট নেশ্যনেল ৰেডিঅ'ত হিন্দী প্ৰগ্ৰেমো তাতে আহে, নমস্তে কুৱেইট বুলি। তো আছে, ৰামায়ণ মহাভাৰত এৰেবিকত ট্ৰান্সলেট কৰি পেলাই তেওঁলোকক জনোৱা হয়। তো উই হেভ দিছ চৰ্ট অফ কালচাৰেল ৰিলেশ্যনশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড কুৱেইট। এডুকেশ্যনেল ৰিলেশ্যনো আছে। আমাৰ CBSE কাৰিকুলাম, কুৱেইটৰ প্ৰায় 26খন স্কুলে CBSE কাৰিকুলাম ফ'কাছ কৰে, ভাবকচোন। উই হেভ এ লট অফ ৰিলেশ্যনছ। কিন্তু আমাৰ মাজত কিছুমান ইছ্যুজো আছে, যেনে লেবাৰ ইছ্যুজ কিছুমান আছে।
আমাৰ মানুহে তাতে কাম কৰি আছে তেওঁলোকৰ অধিকাৰ টকা পইচা ইত্যাদি লৈ পেলাই অলপমান ইস্যুস আছে ট্ৰেড ইমবেলেন্স বহুত আমি খুব ডিপেন্ডেন্ট অইল ইম্পোর্ট কৰি থাকো যেহেতু খুব ডিপেন্ডেন্ট ট্ৰেড ইমবেলেন্স এটা আমি দেখা পাইছো পলিটিক্যাল ডাইনামিক্স Middle East ইমানেই volatile কেতিয়া কি হৈ যাব পাৰে কোনো গ্যাৰান্টি নাই this is another very important issue bureaucratic hurdles administration bureaucracy তাতে অলপমান issues আছে সেই অঞ্চলত আৰু সেই কাৰণে আমাৰ bilateral agreements সমূহত অলপমান delay হৈ যায় কেতিয়াবা ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন এটা ৰখা হৈছে The Gulf region has economic, strategic and cultural significance for India. Discuss. Ebar Middle East, Gulf, খুব important. দেই আপোনালোকে এই জেগাসমূহ চাবলৈ নাপাহৰিব both prelims as well as mains ৰ বাবে আৰু আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্ক্যান কৰি আপোনালোকে মেইনছ গাইডেন্স প্ৰগ্ৰামেদি লাভ কৰিব পাৰে ইয়াৰ পিছলে আমি আহিছো ভাৰ্মাম থেৰাপি কি হয় ভাৰ্মাম থেৰাপি ন্যাশনাল ইনষ্টিটিউট অফ সিদ্ধা তেওঁলোকে ভাৰ্মাম থেৰাপিক গিনিছ ৱৰ্ল্ড ৰেকৰ্ড দিছে প্ৰায় 567 মানুহক তেওঁলোকে থেৰাপি সাইমলটেনিয়াছলি একে সময়তে তেওঁলোকে থেৰাপি দিছে তো এটা যেনেকৈ আমি সিদ্ধা এটা ট্ৰেডিশনাল মেডিচিন হয়নে সিদ্ধা সিস্টেম আমাৰ আয়ুৰ্বেদে যেনেকুৱাকে তেনেকে ঠিক সেইদৰে সিদ্ধাও বিশেষকৈ দক্ষিণ ভাৰতৰ এটা ট্ৰেডিশনাল হিলিং বা ট্ৰেডিশনাল মেডিচিন হিচাপে সিদ্ধাক কনসিডাৰ কৰা হয় কোনো ধৰণৰ ড্ৰাগ এপ্লাই কৰা নহয় কোনো ধৰণৰ সাংঘাতিক ডাঙৰ মেডিচিন ইত্যাদি দিয়া নহয় নৰ্মেল সিম্পল থেৰাপি বিশেষকৈ পেইন মেনেজমেন্টত খুব ফোকাস কৰে আমাৰ বডিৰ 108টা পইণ্ট তেওঁলোকে আইডেন্টিফাই কৰি পেলাই হেমতে তেওঁলোকে ৰিলিফ প্ৰভাইড কৰে বিভিন্ন ধৰণৰ আমাৰ মাংসপেশীৰ বিষ হওক ইনজুৰি হওক আমাৰ হয়তো নাৰ্ভ ইত্যাদিত যদি কিবা ডিসঅৰ্ডাৰ আছে সমস্যা আছে সিদ্ধা থেৰাপি ভাৰ্মাম থেৰাপিৰ মাধ্যমেৰে আমি সুফল লাভ কৰিব পাৰো and of course scientifically grounded scientific proof আছে বিভিন্ন ধৰণৰ chronic বেমাৰ যেনে stroke arthritis ট্ৰমাৰ পৰা হোৱা কিছু ইনজুৰি ইত্যাদিও ভাৰ্মাম থেৰাপিয়ে ভাল কৰিছে বুলি কোৱা হৈছে আৰু সিদ্ধা বা ভাৰ্মাম থেৰাপিৰ বিষয়ে সংগম এৰা মানে আমাৰ তামিল ঠিক আছে তামিল এৰা সেই তামিলিয়ান এৰাতে বহু আগতে এবোৰ মেনশন কৰা আছে তো তামিলনাডুত বিশেষকৈ আমি এই সিস্টেম দেখা পাওঁ আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটা ৰখা হৈছে The Indian Army has launched the Artificial Intelligence Incubation Center in which city? Jaipur, Bengaluru, Chennai, ne Bhopal. Uttor di amak janabole napahoribo. Aru azir শেষৰটো নিউজ হৈছে ডাৰ্ক কমেট নাসাৰ বিজ্ঞানী সকলে অলপমান ডাৰ্ক কমেটৰ ওপৰত আলোচনা কৰি আছে সেইকাৰণে ডাৰ্ক কমেটনো কি হয় আমি চাম ডাৰ্ক কমেট আচলতে এষ্টেৰয়েডৰ নিচিনাই ধূমকেতুৰ নিচিনাই খালি হে নেগুৰডাল নাথাকে ঠিক আছে নেগুৰডাল নাথাকে আৰু প্ৰথমে 2016 চনতে ডাৰ্ক কমেট আমি পাইছিলো আৰু ডাৰ্ক কমেট যে আছে আজি বিজ্ঞানীসকলে পঢ়ি আছে ডাৰ্ক কমেট আউটাৰ ডাৰ্ক কমেট বুলিও কোৱা হয় কিছুমান ইনাৰ ডাৰ্ক কমেট বুলিও কোৱা হয় ইনাৰ ডাৰ্ক কমেট যিবোৰ অলপ সৰু প্ৰায় সূৰ্যৰ ওচৰত বিশেষকৈ থাকে ইনাৰ ডাৰ্ক কমেট বুলি কওঁ টেকনিক্যালি চাব গলে ডাৰ্ক কমেট বিলাক খুব ডাঙৰ নহয় few meters or a few 100 meters বহল হ'ব পাৰে খুব স্পিডত ঘুৰে যৰ পৰা গ্যাস ধূলিকণা ইত্যাদি উলাই আৰু সেই কাৰণে অলপমান আমি চকুৰে কম দেখা পাওঁ কম্পেয়াৰেটিভলি কম দেখা পোৱা যায় সেই কাৰণে আমি ডাৰ্ক কমেট বুলি কওঁ নৰ্মেল কমেট নহয় ডাৰ্ক কমেট আমি সেই কাৰণে ডাৰ্ক কমেট বুলি কওঁ So prelims question ta apnalokor babe agbahaisu the first indication of dark comet came in the year kun sonot prothom barar babe dark comet dekha pua goisile 1972 1996 2009 ne none of the above uttor di amak comment section ot janabole napahoribo tene hole kalir news analysis or ji amar uttor homu ami saw hok the CCTNS centralized online platform kun sonot launch kora hoisile itimothe kabli ami yar upor alochona korisilwe CCTNS launch kora hoisile 2009 sonot Which Indian temple won Sword of Honor award for safety excellence? Uttorti ki hobo? Uttorti hobo Ram Temple Ayodhya লাভ কৰিবলৈ সক্ষম হৈছে। AI আজিৰ হবিহে যদি হে আপোনালোকৰ কিবা ইনকুৱাৰি আছে তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে বা QR কোডটি স্ক্যান কৰিব পাৰে। ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম।